নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল ডাঙৰ খবৰ আহিছে সন্মুখলৈ চিপাঝাৰত দাৰে ঘপিয়াই তিনিজনক হত্যা কৰা হ'ল নাৰিকলি মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা নিহত তিনিজন লোক একেটা পৰিয়ালৰ হত্যাৰ বলি দীপক নাথ পত্নী প্ৰতিমা নাথ পুত্ৰ ধৃতিৰাজ নাথ মৃত ধৃতিৰাজ নাথ সপ্তম শ্ৰেণীৰ ছাত্ৰ মন্দিৰৰ সমীপতে ঘৰ আছিল দীপক নাথৰ অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰিলে এই নৃশংস আৰু ভয়ংকৰ ঘটনা কোঠাৰ মজিয়াত উদ্ধাৰ পত্নী আৰু পুত্ৰৰ মৃতদেহ দীপক নাথৰ মৃতদেহ উদ্ধাৰ হৈছে চোতালত সবাতোকৈ ডাঙৰ খবৰ এই খবৰ বিয়পি পৰাৰ পাছতেই হাহাকাৰ লাগিছে সমগ্ৰ অঞ্চলজুৰি বহু লোকৰ ভিৰ আমি দেখিবলৈ পাইছোঁ দীপক নাথৰ চোতালত চিপাঝাৰৰ এই ঘটনাত দাৰে ঘপিয়াই তিনিজনক হত্যা কৰা হ'ল নাৰিকলি মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা হাৰি নগ'ল এটি সপ্তম শ্ৰেণীৰ ছাত্ৰ পিতৃ মাতৃৰ লগতে সপ্তম শ্ৰেণীৰ ছাত্ৰকো ঘপিয়াই হত্যা কৰা হ'ল নাৰিকলি মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হোৱাৰ পাছত ওচৰ চুবুৰীয়া আৰু স্থানীয় লোকসকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় পৰিয়ালৰ আন সদস্যসকল আহে তাত হুকহুকাই কন্দাৰ দৃশ্য কেমেৰাত বন্দী হৈছে দীপক নাথ পত্নী প্ৰতিমা নাথ আৰু পুত্ৰ ধৃতিৰাজ নাথৰ মৃতদেহ উদ্ধাৰ হৈছে এইটো হত্যাকাণ্ড নে কি অন্তৰালত কি আছে আমি ঠিক নাজানো আমি যিখিনি কওঁ বা আমি যিখিনি জানো ঠিক তেনেধৰণৰ সন্দেহজনক বা কোনো ধৰণৰ দুই নম্বৰী চক্ৰৰ লগত সেনেকুৱা আমি ধৰণৰ এজন ভাল সৰবৰাহী মানুহ বুলি আমি জানো কিন্তু কেনেদৰে কি অন্তৰালত কি কথা হৈ গ'ল এইটো আচলতে আমিও সন্দিহান তেখেতসকলৰ ভতিজাটো মানে আমাৰ ওচৰতে আছিলে থকা তাৰপিছত তেখেতে ক'লে যে ঘৰত কিবা এটা হৈছে আহি দেখিছোঁ মৃতদেহটো ইয়াত পৰি আছে দুজন ভিতৰত পৰি আছে তিনিজন ঢুকাইছে এওঁৰ নাম দীপক নাথ তাৰপিছত ল'ৰাজন পঢ়ি আছিল চিপাঝাৰ হায়াৰ ছেকেণ্ডাৰীত তাৰপিছত মাক ঢুকাইছে সেনে সেইখিনিয়ে দেখিছোঁ আৰু পুত্ৰ তেখেত মণ্ডল হয় তেখেত কমলপুৰত কৰিছিলে এতিয়া তিনিজনক কাটিছে তিনিজন ডেড হৈছে মানে ভিতৰত দুজন এজন বাহিৰত তিনিজনে 2 বজাতে ফোন কৰিলোঁ মানে বৌৰ তাত কানেকশ্যন কৰিছোঁ মানে 3বাৰমান ফোন কৰিলোঁ আৰু মানে ককাইদেউ হয় আমাক খাইঘৰৰ পৰা কিবা চব্জি গাখীৰ এনেকৈ দিয়া যায় তেওঁলোকক মানে ঘৰুৱা বস্তু আৰু ইয়াতে দি পঠাওঁ এওঁলোকে খাওক বুলি তাৰপিছত বাতৰিয়াক পালে বাতৰিয়াক দিওঁ নিদিলে নিজে সময় পালে লৈ আহোঁ আমি সেইখিনি তাৰপিছত এই দুপৰীয়া ফোন কৰি পেলাই ভাবিলোঁ বৌ কিবা কানি কাপোৰ ধুই আছে বাবুটো স্কুলত যায় ককাইদেউ অফিচত যায় গতিকে মই ভাবিলোঁ মাইকী মানুহ কিবা কামত ব্যস্ত হৈ আছে গতিকে এতিয়া আৰু যোগাযোগ নকৰোঁ মাহঁতে ক'লে সন্ধিয়াকৈ লৈ যাবি দে নামঘৰত কিবা এখন আমাৰ ৰাজহুৱা নামঘৰত কিবা অনুষ্ঠান এটা আছিলে এই অনুষ্ঠানৰ পৰা কিবা অলপ প্ৰসাদ আনিছে আৰু অলপ গাখীৰ লৈ মই তেনেকৈ আহিছোঁ এই সন্ধিয়া মই আমাৰ ঘৰুৱা কাম বনত ব্যস্ত থাকোঁ গধূলি মই গোহালি গৰু বান্ধিলোঁ গৰু বান্ধি উঠি পেলাই ভাবিলোঁ চকতো যাম গাখীৰখিনিও লৈ যাম বহুতক দি থৈ যাম এনেকুৱা আৰু তাৰপিছত গাখীৰখিনি আৰু প্ৰসাদখিনি লৈ আহি মই ইয়াতে 3-4বাৰ বাইকৰ পৰা হৰণ দিলোঁ 4বাৰমান মাতিলোঁ মাতাৰ পিছত মানে কোনো তেওঁলোকৰ সাহস নাপায় মই গেটৰ ওপৰৰে পাৰ হৈ আহিছোঁ গেটটোৰ ওপৰৰ পাৰ হৈ আহি এই প্ৰথম দেখিছোঁ যে ককাইদেউ ইয়াতে মানে মৃত অৱস্থাত পৰি আছে বাহিৰত আৰু গেটটোত ভিতৰৰ পৰা তলা লগাই আছে আৰু নেক্সট দ্বিতীয়বাৰ মই ভিতৰত গৈছোঁ ভিতৰত যাই দেখিছোঁ বৌ সেনেকৈ মৃত অৱস্থাত পৰি আছে আৰু বাবু সেনেকৈ মৃত অৱস্থাত পৰি আছে আঘাত হৈ আছে মানে হয় মূৰত আঘাত হৈছে তেওঁলোকক দাৰে ঘপিয়াইছে নিশ্চয় চোকা অস্ত্ৰৰে ঘপিয়াইছে আৰু দেখিছোঁ হয় ককাইদেউক দেখিছোঁ মৃত অৱস্থাত নাই একো আঘাতৰ চিন তেখেত মানে কি নাকেৰাতেই জ্বলাই আছে সেইখিনি আৰু ব্লাড হয় ৰক্তাক্ত তেওঁ বকো 6 ঘৰত চাকৰি চাকলত চাকৰি কৰে ৰাজহ হয় ৰেগুলাৰ অহা যোৱা কৰে হয় এতিয়া এইটো সন্দেহটো এতিয়া নিজে কৰিলে নে আনে মানে কিবা কৰিছে এইটো আমি এতিয়া ক'ব নোৱাৰিম এটা তদন্তৰ আৰক্ষী মহোদয় আহিছে চিপাঝাৰ এখন সেইটোতো আৰু সৰু সুৰা ঘৰুৱা চলি থাকে কিন্তু এনেকুৱাতো আমি কোনোদিনে পোৱা নাই সেইটো কাৰণ চিচিটিভি বেয়া হৈ আছে এয়া মন্তব্য শুনালোঁ সম্পৰ্কীয় ব্যক্তি আৰু স্থানীয় লোকৰ আৰু তেওঁলোকে কৈছে গোটেই ঘটনাৰ বিৱৰণী আগবঢ়াইছে অৱশ্যে কোনো কথাই তেওঁলোকে স্পষ্ট হোৱা নাই কেনেধৰণে এই ঘটনা সংঘটিত হ'ল বা কোনে সংঘটিত কৰিলে হাহাকাৰ লাগিছে সমগ্ৰ অঞ্চলজুৰি আমাৰ সাংবাদিক নৱজ্যোতি আছে বৰ্তমান নৱজ্যোতি মহন্ত এই মুহূৰ্তত আৰক্ষীয়ে কি তথ্য পাইছে সবিশেষ জনাওক নিশ্চয়কৈ সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্য অব্যাহত আছে যিহেতু একেটা পৰিয়ালৰ 3জন লোক মৃত্যু হৈছে আৰু নিশংসভাৱে আচলতে
পুত্ৰ আৰু যি পত্নীক হত্যা কৰা হৈছে লগতে যি স্বামী ইতিমধ্যে দীপক নাথ এই ধৰণে এতিয়াও আচলতে চোতালত মৃতদেহ পৰি আছে আমি এবাৰ দেখুৱাইছোঁ এই ধৰণে মৃতদেহ এতিয়াও পৰি আছে আৰক্ষীৰ লোক আহিছে আৰক্ষীৰ লোকে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈ কিন্তু কোনো ধৰণৰ তদন্তৰ প্ৰক্ৰিয়া আগবাঢ়িছে প্ৰাথমিক তদন্ত যদি আমি কওঁ তেতিয়াহ'লে তদন্তৰ কাৰণে ইতিমধ্যে যিখন দাৰে খপিওৱা হৈছে সেই দাখন এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই কিন্তু এটা কথা আমি লাভ কৰিছোঁ যে সেই দাখন ঘৰতেই আছিলে পৰিয়ালৰে ঘৰৰ বিচনাৰ তলত থৈ দিয়া আছিলে দাখন আৰু সেই দাখন উলিয়াই আনি খপিওৱা হৈছে পুত্ৰৰ লগতে পত্নীক আমি পৰিৱেশটো দেখাইছোঁ শোকাকুল এক পৰিৱেশ আত্মীয়সকল আছে আমি আত্মীয়সকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰক্ষীয়ে যি ঘৰ বেৰি ৰাখিছে তদন্তৰ খাতিৰত কাকো সোমাবলৈ দিয়া হোৱা নাই ফৰেনচিকৰ দল আহি তদন্ত কৰিব যাৰ কাৰণে কোনো লোকক প্ৰৱেশ নিষিদ্ধ কৰিছে কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত আছে যদিও বিভিন্ন কথা কিন্তু আচলতে প্ৰশ্ন উত্থাপন হৈছে ভাতৃ আছে আমি ভাতৃৰ ওচৰলৈ গৈছোঁ প্ৰথমতে তেওঁ আহিছিলে ঘৰখনলৈকে আৰু ঘৰখনলৈকে তেওঁ আহি দৰ্জাৰ টুকুৰিয়াইছিলে কিন্তু দৰ্জা খুলি দিয়া নাছিলে বহুবাৰ টুকুৰিওৱাৰ পিছত খুলি নিদিয়াত ভিতৰৰ পৰা তলা লগাই থৈ দিয়া ঘৰটোত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল কাৰণ প্ৰসাদ লৈ আহিছিল মন্দিৰৰ প্ৰসাদ লৈ আহিছিল ভতিজাকৰ কাৰণে প্ৰসাদ লৈ আহিছিল কিন্তু প্ৰসাদ লৈ সোমাব চেষ্টা কৰিছিল যেতিয়াই তেওঁৰ খুৰাক যেতিয়া আহে হৰণ দিয়াৰ লগে লগে ভতিজাক কিন্তু ওলাই আহে দৌৰি আজি ওলাই অহা নাছিল সন্দেহ হৈছিল যাৰ কাৰণে কি ধৰণে পৰিৱেশটো দেখা পাইছিলে আমি ভাতৃৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি সোমাই আহিছিলে তাৰপিছত হয় সন্ধিয়া 6 বজাত মই আহিছিলোঁ 6টামান বাজিছে আৰু ঘৰুৱা কাম বন কৰি মই কিবা ঘৰুৱা সামগ্ৰী অলপ খোৱা সামগ্ৰী খাদ্য আৰু নামঘৰৰ প্ৰসাদ এনেকৈ লৈ মই আহিছোঁ আহি বাইকখনৰ হৰণ দিছোঁ 3-4 বাৰমান হৰণ দিলে বাবুটো দাউৰি আহে খুৰাই কিবা আনিছে নিশ্চয় ঘৰৰ পৰা কিবা ধৰ আৰু এটা মোৰ ঘৰত বাচ্ছা আছে সেইটো লৈ পেলাই ধৰ কেতিয়াবা আহোঁ হয়তো সিহঁত অহা বুলি হয়তো দৌৰি আহে আজি মই 3-4 বাৰ মানে বাইকৰ হৰণ দিলোঁ তাৰপিছত 3-4 বাৰ মাতিলোঁ মাতাৰ পিছত মানে বৌ বাপা এনেকৈ মাতি আছোঁ যিহেতু ককাইদেউ নাথাকে তেখেত অফিচত যায় ৰাতি 7টা 8টা 9টা এনেকুৱাত পাই আহি তাৰপিছত সন্ধিয়া মানে মই ভাবিলোঁ বৌ আৰু নিশ্চয় বাবু আছে 6-7 বাৰ মাতাৰ পিছত নামাতাৰ কাৰণে মই গেটখনৰ ওপৰেৰে পাৰ হৈ আহিছোঁ আহি দেখিছোঁ মানে গেটটোৰ তলা ভিতৰৰ পৰা লগাই আছে আৰু ককাইদেউ মৃত অৱস্থাত ইয়াত সন্মুখত পৰি আছে আপুনি ভিতৰত সোমাই গৈছিলে তাৰপিছত ভিতৰত সোমাই দেখিলোঁ আৰু দেখি আৰু চাব নোৱাৰিলোঁ মানে ৰক্তাক্ত অৱস্থাত বাবুটো আৰু বৌ মানে মাথাত চকা আঘাত কৰিছে আপোনাৰ দাদাৰ গাত কিবা চিন পাইছে নেকি চিন মানে কি নাকেৰে তেজ নাক আৰু কাণেৰে তেজ জ্বলাইছে কি সন্দেহ কৰিছে আপুনি সন্দেহ এতিয়া আমি সেনেকৈ এতিয়া কৰিব বহুত পাৰি এতিয়া আৰক্ষী মহোদয় আহিছে উচ্চপদস্থ বিষয়া আহিছে গতিকে তেখেতৰ তদন্তৰ আওৰাত যি ওলাই আমি এতিয়া একো ক'ব নোৱাৰোঁ পাৰিবাৰিক খণ্ডল থাকিব পাৰে নেকি তেনেকুৱা অনুমান কৰিব পাৰিছে নেকি আপুনি পাৰিবাৰিক কিয় সেনেকুৱা একো খণ্ডলটো বহুতৰ বা লগা আমি মানে গম পোৱা নাই আৰু কিবা লাগিলেও আমি গম পালোঁ হৈ ওচৰ বা ঘৰতে ফোন কৰে বা কিবা হেৰি থাকিলে আৰু কবাইতো কিবা কাম বনৰ দায়িত্ব থাকিলে আগতে কিবা কোনো ধৰণৰ পাৰিবাৰিক নাথাকে নাই সেনেকুৱা কাজিয়া পাৰিবাৰিক নাথাকে আৰু সৰু সুৰা কাজিয়া থাকিব পাৰে ঘৰত হেৰি কিন্তু এনেকুৱা ডাঙৰ বা এনেকুৱা হ'বলগীয়া বাৰু কাজিয়া পেচাল নহয় আৰু কি সন্দেহ কৰিছে কোনোবা লোক আহি ইয়াতে প্ৰৱেশ কৰি এই ধৰণৰ ঘটনা সংঘটিত কৰিলে বুলি নিশ্চয় সেনেকুৱাই হ'ব আৰু আৰক্ষীৰ তদন্তত এইটো ওলাই পৰিব আৰু এতিয়া কিমান সময়ত হৈছিল কিবা অনুমান কৰিব পাৰিছে সেই অনুমান একো কৰিব পৰা নাই কেতিয়া হৈছিল একো অনুমান কৰিব পৰা নাই অনুমান একো মই ক'ব নোৱাৰিম কাৰণ হেৰি বাবুটো স্কুল যায় সদায় ৰেগুলাৰ ৰাতিপুৱা স্কুল গৈছিল নিশ্চয় আজি স্কুল গৈছিল নে নাইবা আমি নাজানো নিশ্চয় তালা বাহিৰৰ পৰা লগাইছে আৰু শেষবাৰত কেতিয়া আহিছিল ইয়াৰ আগত কেতিয়া আহিছিলে আজিৰ আগত কেতিয়া আজি পৰহি আহিছিলোঁ এতিয়া কিমান নাৰিকলিৰ পৰা বজাৰ কৰি লৈ আহিছোঁ চকৰ পৰা ইয়াতে যদি 1 কিলো মাছ আনো ইয়াত দিওঁ আমি আধা খাওঁ ককাইদেউ আনিলেও দি দিয়ে কালি সন্ধিয়াও এজন বাটৰুৱাৰ হাতত কিবা সামগ্ৰী দি পঠাইছে 6টা সেই কালি সন্ধিয়া 6 বজাৰ কথা আজি যিটো টাইমত মই আহিছোঁ কালি নিশ্চয় ককাইদেউ অফিচৰ পৰা আহে 6টা 7টামান বজাত মানে ঘৰলৈ কিবা সামগ্ৰী অলপ দি পঠাইছে ঘৰত আৰু সেইখিনি মই বাটৰুৱা এজনৰ পৰা হাতৰ পৰা মই ঘৰত লৈ আজি দাদা অফিচলৈ গৈছিল নে যিহেতু বকত কাম কৰে আজি দিনটোৰ বিষয়ে একো নাজানে আজি দৈনিক অহা যোৱা কৰে আজি বাবু স্কুল গ'ল না ককাইদেউ গৈছিল না মই সেই বিষয়ে আমি একো ক'ব নোৱাৰোঁ 6 বজাত আপুনি পৰিৱেশটো দেখিছে হয় সন্ধিয়া 6 বজাত নৱজ্যোতি ঘৰৰ একেবাৰে কাষত কোন থাকে সেয়া জানিব বিচাৰিছোঁ কাৰণ গাঁৱৰ পৰিৱেশ ঘৰত স্বাভাৱিকতে একেবাৰে কাষত মানুহ থাকিব
যোৱা নিশাৰ এতিয়া যিহেতু এটা পৰিয়াল ওচৰত বহু লোক আছে তেওঁলোকে একো অনুমান পোৱা নাছিলে গম পোৱা নাছিলে নাই এতিয়া তেওঁলোকক সুধিব সময় নাপালোঁ নাই এইখিনি এতিয়া তেওঁলোকৰ পৰা কোনোবা আহিছে নেকি পৰিয়াল নাই ইয়াতে মই অহা অৱস্থাত অহা নাই তেওঁলোকৰ মানুহ কোনোবা নাই অহা নাই সেইফালৰ ঘৰখনৰ মাইকী এজনী তেওঁ আজি নামঘৰৰ পৰা আহিছিলে আহি তেখেতে মানে কৈছে বৰহেত ক'ত গৈছে বুলি সুধিছে মই কৈছোঁ নাজানি ঘৰত কৈছে নাম ধৰিব ঘৰত গৈছিল নেকি মই কৈছোঁ নাই যোৱা তাত যোৱা নাই মই আহিছোঁ ৰচোন নামঘৰৰ পৰা প্ৰসাদ লৈ আহিছোঁ আৰু অলপ গাখীৰ লৈ আহিছোঁ এতিয়া মাতি আছোঁ মাতা নাই তাৰপৰা বৌৱে ক'লে তেখেতক আমি বৌ বুলিয়ে মাতোঁ বাৰু তই কিবা গম পাইছা নেকি তই নাই মই মাতিছিলোঁ দেখোন দিনত 2 বা 3 মান মাতিলোঁ বৌকো আজি ৰাখাই নাই একেবাৰে দিনতো মাতিছিল তেখেতে মানে যোগাযোগ হয়তো কৰিছিল নেকি দেখা নাই বুলি কৈছে আৰু সেইখিনি তেওঁলোকে জানিব আমি এয়া আচলতে ভাতৃ আৰু তেওঁ প্ৰথমবাৰৰ কাৰণে এই চোতালত তেওঁৰ দাদাকৰ আচলতে মৃতদেহ পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল আৰু লোক আছে আত্মীয়সকল আছে আপোনাৰ কি হয় নন্দন আপুনি কি সন্দেহ কৰিছে কি হৈছে নাই এই বিষয়ে আমি একো নাজানো কাৰণ যিহেতু আমি আলহীহে আমাৰ ঘৰ দলংঘাটীয়াতে নহয় হয় দলংঘাটত হয় আমি খবৰ দিয়া ভাইটিয়ে খবৰ দিয়া আমি আহিছোঁ আৰু পুনৰ আমি দেখুৱাম আৰক্ষীৰ দল আছে আৰক্ষীৰ লগতে কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু তদন্তৰ খাতিৰত আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ ইয়াৰ পূৰ্বেও কিন্তু কোনো কথা কোৱাৰ পৰা বিৰত আছে কাৰণ তদন্তৰ খাতিৰত কোনো ধৰণৰ তথ্য তেওঁলোকে উল্লেখ কৰিব বিচৰা নাই কিন্তু আমি এটা কথা আমি দৰ্শকসকলক উল্লেখ কৰিব লাগিব যিখন যিখন দাৰে আক্ৰমণ কৰিছিল সেই দাখন কিন্তু এতিয়ালৈ কিন্তু উদ্ধাৰ কৰিবলৈ পোৱা নাই কিন্তু এটা কথা স্পষ্ট যে এই যিখন দাৰে আক্ৰমণ কৰিছিল সেই দাখন কিন্তু ঘৰৰে হয় আৰু ঘৰৰ পৰা যিখন ঠুমুৰি দাখন সোমাই থৈ দিয়া হয় ঠুমুৰিখন সেই সোমাই থৈ দিয়া বক্সটো কিন্তু উদ্ধাৰ কৰিছে কিন্তু ঠুমুৰিখন এতিয়ালৈ কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ পৰা নাই আৰু সেইখন উদ্ধাৰ কৰিলে কিন্তু আচল ৰহস্য পোহৰলৈ আহিব যিহেতু গাঁৱৰ পৰিৱেশ মই পুনৰ কৈছোঁ নৱজ্যোতি চিঞৰ বাখৰ অলপ হ'লেও কাষৰ মানুহে শুনা পালেহেঁতেন এনে ঘটনাৰ যদি কোনোবা অন্য লোক আহিলহেঁতেন তাত যদি কাৰোবাক আক্ৰমণ কৰিলহেঁতেন বা পৰিয়ালৰ মাজতে কিবা লাগিছে চিঞৰ বাখৰ অলপ হ'লেওতো শুনা পালেহেঁতেন নৱজ্যোতি সেই কথাখিনি ক'বলৈ কোনো নাই নেকি তাত নিশ্চয়কৈ আচলতে কোনো লোকে আমি ইতিমধ্যে ভাতৃৰ লগত কথা পাতোঁ এটা কথাই গম পাইছোঁ ইয়াৰ পূৰ্বে আমি কেইবাজনৰ লগত কথা পাতিছোঁ সকলোৱে এটা কথা কৈছে যে কোনোৱে এই কথা অৱগত হোৱা নাই কোনোৱে দেখা নাছিল যাৰ কাৰণে যিহেতু গাঁও যদিও এখন বৃহৎ এটা RCC বিল্ডিং হয় যিটো ঘৰৰ ভিতৰত যদি কোনোবাই ডাঙৰকৈ কথা কয় বিশেষকৈ বাহিৰৰ পৰা বিশেষ নুশুনিব যিটো RCC ঘৰৰ ভিতৰত যি সংঘটিত হৈছে সমগ্ৰ ঘটনা কিন্তু এটা কথা উল্লেখ কৰিব লাগিব এই যি স্বামীৰ যি দীপক নাথৰ যি মৃতদেহ এই মৃতদেহত কিন্তু বিশেষ কোনো আঘাতৰ কোনো ধৰণৰ চিন নাই বা কোনো ধৰণৰ সেই লোকজনৰ যি মৃতদেহৰ কাষত কিন্তু কোনো ধৰণৰ তেজেৰে ৰঙিলী হৈ থকা পৰিৱেশ নাই মুখেৰে নাকেৰে তেজ ওলাইছে যদিও কোনো ধৰণৰ আক্ৰমণ বা তেজ ওলাব লাগিলে বা কোনোবাই যদি আক্ৰমণ কৰে যদি দাহেৰে যদি আক্ৰমণ কৰে তেতিয়াহ'লে কিন্তু চিন হ'লহেঁতেন বা তেজেৰে ৰাঙুলি হৈ থাকিল হয় চোতাল কিন্তু সেই ৰাঙুলি কিন্তু হোৱা নাই তাক লৈ কিন্তু আৰক্ষীয়ে সন্দেহ কৰি আচলতে কোনে কি ধৰণে হত্যা কৰিলে স্বামীজনক দীপক নাথক আৰু দাৰে হত্যা কৰিলে পুত্ৰ আৰু পত্নীক কিন্তু এই যি স্বামীক কোনে হত্যা কৰিলে একো ধৰণৰ চিন নোহোৱাকৈ সেয়াও কিন্তু ৰহস্যৰ আৱৰ্তত নে এয়া এক পাৰিবাৰিক কণ্ডলৰ কাৰণে এই ধৰণৰ সংঘটিত হ'ল এই সমগ্ৰ ঘটনাক লৈ কিন্তু তদন্ত অব্যাহত ৰাখিছে যদিও আৰক্ষীয়ে কোনো কথা এতিয়ালৈকে আৰক্ষীয়ে প্ৰকাশ কৰা নাই আৰু আত্মীয় আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু এক শোকাকুল যিহেতু শোকাকুল পৰিৱেশত লোকসকলক সোধাটো অসুবিধা হয় তথাপিও আমি এবাৰ কথা পাতিবলৈ চেষ্টা কৰিম পৰিয়ালসকলৰ লগত পুনৰ কৈছোঁ যে নৃশংসভাৱে যি ধৰণৰ হত্যা যি ধৰণৰ মৃত্যু এই মৃত্যুৱে কিন্তু সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে কি কথা কি কাৰণত এই সমগ্ৰ ঘটনা সংঘটিত হ'ল এই ঘটনাই কিন্তু আৰক্ষীয়ে উচিত তদন্ত কৰক তাৰেই দাবী জনাইছে তাৰে আহ্বান জনাইছে আত্মীয় লোকসকলে আপোনাৰ কি হয় নিশ্চয় নৱজ্যোতি আৰু এই মুহূৰ্তত স্বাভাৱিকতে কথা ক'ব পৰা অৱস্থাত বহু লোক নাই আমি বুজি পাইছোঁ কিন্তু আৰক্ষীৰ সৈতে আপুনি যোগাযোগত থাকিব আৰু অধিক তথ্য উদ্ঘাটন কৰিবলৈ চেষ্টা কৰি থাকিব পৰৱৰ্তী সময়ত আমি সম্প্ৰচাৰ কৰিম ধন্যবাদ
ইফালে মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হাজোৰ নতুন দিহিনা শহুৰেকৰ পৰিয়ালৰ লোকে জ্বলাই দিলে জোৱায়েকৰ ঘৰ ইমৰান আলী নামৰ এজন লোকৰ ঘৰত অগ্নিসংযোগ ইমৰান আলীয়ে পত্নীক হত্যা কৰাৰ সন্দেহত এই ঘটনা বিষ পানৰ পাছতে মৃত্যু হৈছিল ইমৰানৰ পত্নী আনোৱাৰা বেগমৰ এই ঘটনা হত্যাকাণ্ড বুলি সন্দেহ আনোৱাৰাৰ পৰিয়ালে লণ্ডভণ্ড কৰে ইমৰানৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ পাছতে জ্বলাই দিয়ে ইমৰানৰ বাসগৃহ অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল নতুন দিনে পাম বুলি কয় ঘৰ জ্বলাই দিছে কোনোবাই কি হৈছে ঘটনা জ্বলাই দিছে মানে ইয়াত মানে বোৱাৰী এটা বিষ খাই পেলাই ৰাতিপুৱা 10টা-11টা মানত মানে বিষ খাইছিল যোনটো মানে বোৱাৰী মাৰা গৈছে তেওঁৰ দেউতাকে মানে তৎক্ষণাত মানে মাছৰ বেপাৰ কৰে মানে বেপাৰৰ পৰা আহি পেলাই শুনা পাই পেলাই আহি পেলাই মানে মেডিকেল লৈ গৈছে তাড়াতাড়ি কৰি মেডিকেলত লৈ যোৱাৰ পিছত মানে গম পালো বোলে বোৱাৰীজন মাৰা গৈছে তাতে মানে দুপৰীয়া 2টামান বজাত আহিছিল ইয়ালৈকে ঘৰলৈকে হয় তাতে আহি পেলাই মানে ইয়াত মানে দৰ্জা চৰ্জা ভাঙিছে আলমেৰি চালমেৰি এইবিলাক মানে কোবাই ভাঙি থৈ গৈছে অকলে ভায়েকটো আহিছিল আৰু মানে 2-4জন মানুহ আহিছিল 8জনমান মানুহ আহিছিল ইয়াতে টোটেল আহি থৈ মানে তেওঁলোকে থানালৈকে গুচি মানে গ'ল আমিও মানে ইয়াতে থাকিলো কথা পাতি আছো ইয়াত মাজতে শুনা পালো বোলে ল'ৰাটোৰ যে মানে বোৱাৰীটো যে দেউৰাক যে হেৰি মেডিকেলত লৈ গৈছিল দেউৰাকটো আৰু মেডিকেলত থৈ পেলাই বেলেগ এটা মানুহত থৈ পেলাই ঘৰত গুচি আহি আছে ল'ৰাটোক আধা ৰাস্তাতে ধৰি পেলাই মানে তাতে মানে অলপ মাৰধৰ কৰিছে আমি আৰু ইয়াৰ পৰা যাই পেলাই তেওঁক উদ্ধাৰ কৰিলো আনি পেলাই মানে মই ঘৰত থৈছিলো থোৱাৰ পিছত পুলিচে আহি পেলাই আৰু মানে ল'ৰাটোক লৈ গৈছে তাৰপিছত মানে এতিয়া ল'ৰা 2জনে মানে হেৰিতে আছে থানাতে আছে কিন্তু ডেড বডিটো এতিয়াও মানে মেডিকেলতে আছে ঘৰটো যে জ্বলাই দিলে কোনে জ্বলাই দিলে ঘৰটো জ্বলাই দিলে আপোনাৰ ছোৱালীটোৰ বাজাত আৰু মানে ভায়েক আৰু মানে 2-4জন মানুহ আহিছিল নৱাগত আদৰণি সভাৰ মাজতে গোৱালপাৰা মহাবিদ্যালয়ত ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা ছাত্ৰৰ যৌন নিৰ্যাতনৰ বলি দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰী ঘটনাত অভিযুক্ত ছাত্ৰ একতা সভাৰ ক্ৰীড়া সম্পাদক ইকবাল হুছেইন ভুক্তভোগী ছাত্ৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে লম্পট ছাত্ৰজনক NSUৰ সমৰ্থনত ছাত্ৰ একতা সভাৰ নিৰ্বাচন খেলি জয়ী হৈছিল ইকবাল নৱাগত আদৰণি সভা চলি থকাৰ সময়তে ছাত্ৰীগৰাকীক কৌশলেৰে অন্য কোঠালৈ মাতি নি ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ লম্পট ছাত্ৰজনৰ বিৰুদ্ধে এই ঘটনা কেন্দ্ৰ কৰি মহাবিদ্যালয়খনত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি ঘটনাৰ পাছতে যৌন নিৰ্যাতনকাৰীক শাস্তিৰ দাবীত প্ৰতিবাদমুখৰ হৈ পৰিল মহাবিদ্যালয়খন ভুক্তভোগী ছাত্ৰীগৰাকীৰ ন্যায়ৰ দাবীত ওলাই আহিল ছাত্ৰ সমাজ ছাত্ৰীগৰাকীয়ে ন্যায় নোপোৱালৈকে মহাবিদ্যালয়ৰ গেট বন্ধ কৰি দিয়াৰ হুংকাৰ ABVPৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মহাবিদ্যালয়খনত মোতায়েন কৰা হয় আৰক্ষী বাহিনী (2025-26) বৰ্ষ ইউনিয়ন বডিৰ উদ্যোগত ফ্ৰেচাৰ্ছ প্ৰগ্ৰাম চলি আছে যি ফ্ৰেচাৰ্ছ প্ৰগ্ৰামৰ অজুহাত লৈ তাৰে ইউনিয়ন বডিৰে NSUৰ সমৰ্থিত প্ৰাৰ্থী জয়লাভ কৰা আমি ডাব্লু বুলি জানো তেওঁৰ অৰিজিনেল নামটো কিবা ফিৰোজ নে কি হয় সেই ল'ৰাজনে এজন হিন্দু ছোৱালী দাস উপাধিৰ এজনী ছোৱালীক ৰুমৰ ভিতৰত ইউনিয়ন বডিৰ যোনটো ৰুম আছিল ইউনিয়ন বডিৰ ৰুমত মাতি লৈ তেওঁক কৈছিল ছোৱালীজনীয়ে কোৱা মতে ছোৱালীজনীৰ এটা এডমিশন ৰিচিপ্ট ওলাই দিব লাগে যেহেতু ইউনিয়ন বডিত আছে ইউনিয়ন বডিত থকাৰ কাৰণে তেওঁৰ পৰা খুজিছিল যে দাদা মোক এডমিশন ৰিচিপ্টটো ওলাই দিয়ক তেওঁক প্ৰলোভন দি মাতি লৈ গৈছিল যে আপুনি ইউনিয়ন বডিৰ ৰুমত আহক আমি তোমাক বস্তুটো ওলাই দিম লৈ কিনে তাক প্ৰেচিডেণ্ট যোনটো ৰুম আছে প্ৰেচিডেণ্টৰ ৰুমত লৈ তাক ৰেপ কৰা হয় আৰু 2 নম্বৰ কথা এনেকুৱা এটা ঘটনা কৰা আজি নতুন নহয় গোৱালপাৰা কলেজত ইয়াৰ এনেকুৱা ঘটনা হৈয়ে থাকে কিন্তু ছোৱালীখিনি বা তেওঁলোকক দৰ ধমকি দি দবাই দিয়া হয় কথাটো যাতে এনেকুৱা কথাটো বাহিৰত নাহে আজি যোনটো ঘটনা হৈছে ছোৱালীজনী নিজে কৈছে তাইকো ধমকি দিছে যে যদি এই কথাটো বাহিৰত যায় তেনেহলে তাক বলেৰনে স্কৰপিঅত উঠাই গেং ৰেপ কৰিব বুলি ধমকি দিছে ছোৱালীজনী আজি সাহসী কাৰণে হয়তো আজি আমাৰ ওচৰত আহিছিল আহি তেওঁ ঘটনাটো কৈছে আৰু তাৰ কথাৰ ভিত্তিত আমি এজাহাৰ দাখিল কৰা হৈছে ছোৱালীজনী নিজে এজাহাৰ দাখিল কৰিছে এতিয়া আমি দাবী জনাইছো পুলিচক এটোৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে পুনৰবাৰ বানৰ কবলত জোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ এজাক মুখলধাৰ বৰষুণৰ পাছতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল ৰাষ্ট্ৰীয় ঘাইপথটোত বানৰ বাবে দীৰ্ঘ সময় ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে স্তব্ধ হৈ পৰিল গুৱাহাটীৰ পৰা উজনি অভিমুখী যান বাহনৰ চলাচল অৱশ্যে উৰণ সেতুৰে অব্যাহত থাকে যান বাহনৰ চলাচল বানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটোত সৃষ্টি হ'ল তীব্ৰ যান-জঁট
এয়া যোৰাবাটৰ পৰিৱেশ আমি দেখুৱাই আছোঁ বৰষুণ দিলেই যোৰাবাটত কেনে অৱস্থা হয় সেয়া সকলোৱে জানে উজনি নামনিৰ যাতায়াত বিঘ্নিত হৈ পৰে আৰু বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে কিন্তু বিকল্প কোনো ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰিব পৰা নাই দুয়োখন চৰকাৰে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ এয়া অধীনৰ বিষয়বস্তু স্বাভাৱিকতে সীমান্তৱৰ্তী এটা অঞ্চল আৰু এই অঞ্চলটোত ব্যস্ততাময় এক জীৱন দেখিবলৈ পোৱা যায় গাড়ীৰ অহা যোৱা 24 ঘণ্টাই চলি থাকে তাৰ পাছতো এই মূল পথছোৱাত এনেধৰণে পানীৰে একাকাৰ হোৱাটো ডিঙিলৈকে পানী জমা হোৱাটো অতি আচৰিত বুলি সকলোৱে মন্তব্য প্ৰকাশ কৰিছে আকৌ বিতৰ্কৰ আৱৰ্তত GMCH নিশা হ'লেই GMCH চৌহদত সুৰাৰ আড্ডা বহাৰ অভিযোগ ৰোগীৰ আত্মীয়ৰ মোবাইলত বন্দী হ'ল মুকলিকৈ সুৰা সেৱনৰ দৃশ্য বন্দী কৰাৰ বাবে ৰোগীৰ আত্মীয় আৰু সুৰা সেৱনকাৰীৰ হতাহতিৰ ঘটনা সংঘটিত হয় ৰোগীৰ আত্মীয় এনেধৰণে মোবাইলৰ কেমেৰাত দৃশ্যবোৰ বন্দী কৰিছিল তেতিয়া পৰিস্থিতি বিষম হৈ পৰে তোৰ কাৰণে গোটেই জেংখন লাগিছে তোৰ কাৰণে GMCHৰ ভিতৰত আৰু তোৰ কাৰণে গোটেই জেংখন লাগিছে তোৰ কাৰণে মদ খাই আছে ইয়াতে GMCHৰ ভিতৰত আৰু তোৰ কাৰণে গোটেই জেংখন লাগিছে তোৰ কাৰণে জামতাৰাৰ চাইবাৰ অপৰাধীয়ে সন্ত্ৰাস চলাইছে অসমত জামতাৰাৰ চাইবাৰ অপৰাধীক সহায় অসমৰ কুখ্যাত অপৰাধীৰ বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে 3 চাইবাৰ অপৰাধী ধৃত ঝাৰখণ্ডৰ জামতাৰাৰ আসলাম আনসাৰী বকুৰ সাদ্দাম হুছেইন মহিলা বৃদ্ধ অনাখৰী লোকক টাৰ্গেট কৰে দলটোৱে অনলাইন প্ৰবঞ্চনাৰে লুট চলায় 3 প্ৰবঞ্চকে বেংক মেনেজাৰৰ নাম লৈ ফোন কৰে সাধাৰণ লোকক একাউণ্ট বন্ধ হ'ব বুলি নিৰ্দিষ্ট একাউণ্টত ধন জমা কৰিবলৈ কয় কৌশলেৰে সেই একাউণ্টত জমা কৰা ধন লুট কৰে প্ৰবঞ্চনাৰে আৰু আৰক্ষীয়ে জব্দ কৰিছে 17খন ATM কাৰ্ড 5টা মোবাইল ফোন দীৰ্ঘদিনৰে পৰা চাইবাৰ অপৰাধীটোৱে ঘাটি পাতিছিল গুৱাহাটীত আসলাম আনসাৰীয়ে 2 সহযোগীৰ সহায়ত পেলাইছিল জাল ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে আপোনাৰ আমাৰ এটা সোৰ্স ইনফৰমেশ্যন এটা আছিলে গুৱাহাটীত বিশেষকৈ ইষ্ট পুলিচ ডিষ্ট্ৰিক্টৰ এটা চাইবাৰ গেং এটা এক্টিভ হৈ আছিলে সেই চাইবাৰ গেংটোত আমাৰ বশিষ্ঠ থানাৰ আৰক্ষীয়ে বহুত দিনৰ পৰা অলপমান পাৰ্চুক পিছা কৰি আছিলে তাৰ পাছত আজি তাৰে 3 জন আপোনাৰ হেৰিত ধৰা হয় এইটো কি কয় আপোনাৰ যোৰাবাট থানা আউটপোষ্ট এলেকাত ধৰা হয় আৰু তেওঁলোকৰ 3 জনৰ নাম হৈছে আসলাম আনসাৰী তেখেত হৈছে জামতাৰাৰ আৰু সাদ্দাম হুছেইন দুজনৰ নাম সাদ্দাম হুছেইন তেওঁলোকৰ ঘৰ হৈছে বকো চন্তলি আৰু তেওঁলোকৰ পৰা 17খন ATM কাৰ্ড আৰু 5টা মোবাইল ফোন উদ্ধাৰ হৈছে আৰু তেওঁলোকৰ মোডাছ অপাৰেণ্ডিটো হৈছে যিবিলাক অলপ মানে কম লিখা পঢ়া বা হেৰি এনেকুৱা টাইপ কাষ্টমাৰ থাকে তেওঁলোকক টাৰ্গেট কৰি লয় আৰু তেওঁলোকক ফোন কৰি কিনে কয় যে আপোনালোকৰ ATM কাৰ্ডখন ব্লক হ'ব নহ'লে একাউণ্টটো বন্ধ হ'ব গতিকে আপোনালোকৰ এটা প্ৰচেছিং ফিজ এটা প্ৰয়োজন হ'ব সেই প্ৰচেছিং ফিজটো বিচাৰি কিনে তেওঁলোকে আপোনাৰ হেৰি এইটো কি কয় এই যি 17টা একাউণ্ট আছে এই 17টা ATMৰ কোনোবা এটা একাউণ্ট দি দিয়াৰ পাছত যেতিয়া পইচাটো আহি যায় তেওঁলোকে উইথড্ৰ কৰি লয় নাইবা OTP দি পঠায়ো তেওঁলোকে পইচা এনেকৈ ঠগবাজি কৰি উইথড্ৰ কৰি লয় আৰু এইটো এটা ডাঙৰ গ্ৰুপ আছে তাৰে জামতাৰাৰ এজন ল'ৰা ধৰা পৰিছে আৰু বাকী কেইবাজনো আছে বুলি আমি খবৰ পাই আছোঁ তদন্ত কৰাত আমি বাকী কিছুমানক ধৰিম গোলকগঞ্জৰ বিধায়কক জবাবদিহি আক্ৰাসু নেতাৰ ৰুখত পৰিল বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰ সুবাহান আলীৰ বিৰুদ্ধে জনজাতিকৰণৰ বিৰোধিতাৰ অভিযোগ বিধায়কজনে পৃথক ৰাজ্যৰ দাবীৰো বিৰোধিতা কৰাৰ অভিযোগ কংগ্ৰেছ বিধায়কজনৰ বাহন ৰখাই জবাবদিহি কৰে আক্ৰাসু নেতাই বিৰোধিতা কৰিছে প্ৰেছ মিট দি প্ৰশাসনিক দাবীক আপুনি নস্যাৎ কৰিছে গতিকে আমি আপোনাক যাবলৈ নিদিওঁ বিধায়ক হ'লেও আপুনি যাব এইটো যদি মই কৰিছোঁ সেইটো আপুনি বিধায়ক আপুনি কি নস্যাৎ কৰিছে নেকি বিতক ক্ষমতাবোৰ আপুনি দিয়াত কি অমান্তি হৈছে নেকি আপুনি নিবিচাৰে নেকি দাবীটো আপুনি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দাবী দীৰ্ঘদিনীয়া এই খিলঞ্জীয়া ভূমি উত্তৰ দাবীটোক আপুনি নস্যাৎ কৰে নেকি আপুনি কওক আজি আপুনি প্ৰেছ মিটৰ জৰিয়তে নিজে নস্যাৎ কৰিছিলে এইটো প্ৰতিক্ৰিয়া মই নিজে দিছিলোঁ গতিকে আপুনি আজি এটি স্পষ্টীকৰণ দিয়ক যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দাবী আছে দাবীক আপুনি নস্যাৎ কৰে আপুনি এই কথাটো কওক নহ'লে কওক যে পৃথক ক্ষমতাবোৰ হোৱাত আপোনাৰ কোনো বাধা নাই আপুনি কওক যে পৃথক ক্ষমতাবোৰ হোৱাত যি কোচ ৰাজবংশীৰ ন্যায্য দাবী আছে তাত মোৰ কোনো বাধা নাই আপনি বিধায়ক কোচ ৰাজবংশী মানুহৰ ভোট পাইছে আপুনি ভোট পাই বিধায়ক হৈছে আপুনি স্পষ্টভাৱে আমি সমৰ্থন কৰিছোঁ আপুনি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি কোচ ৰাজবংশীৰ 1949 চনত যি বৃহত্তৰ ভাৰত গঠনৰ হাতত যি ক্ষমতাবোৰ ভাৰতৰ লগত চুক্তি হৈছিলে
সর্দার বল্লভভাই সেই সময় জৱাহৰলাল নেহৰু কংগ্ৰেছৰ দিনত আৰু কংগ্ৰেছে আচল প্ৰতাৰক হিচাপে এতিয়া আছিলে কিন্তু তেওঁলোকে ছিন্ন ভিন্ন কৰি আমাৰ ৰাজ্যখনক ভাষাখনক চবকে ধ্বংস কৰিছে গতিকে আপুনি স্পষ্টীকৰণ দিয়ক যে আপুনি সেইদিনাখন যে বাতৰিটো দিছিলে যে আমি কোচৰাজপুৰ জনগোষ্ঠীৰ ক্ষমতাবোৰৰ দাবীটোক নস্যাৎ কৰিছো আজি কওক যে এইটো আমাৰ দাবীত অটল আছো আপুনি কওক মই যাব দিম আপোনাক আপুনি কওক স্পষ্টীকৰণ দিয়ক জনগোষ্ঠী নহলে আপুনি যাব জনজাতিকৰণক আমি সমৰ্থন জনাইছো কোচৰাজবংশীৰ জনগোষ্ঠীৰ দাবীটোক আপুনি সমৰ্থন জনালে নজনালে আপনি ক্ষমতাবোৰ বিৰোধ আছে নেকি বিৰোধ আছে নেকি আপুনি এইটো সাৰ্বভৌমিকভাৱে সেন্ট্ৰেল গভৰ্ণমেন্টৰ ডিসিশন ল'ব মই আমিও জানো 1 আৰু 2 মই পাৰিম সংবিধানৰ 1 আৰু 2 ৰ জৰিয়তে ৰাজ্য কেনেকৈ আমিও জানো ডাঙৰীয়া কিন্তু ঘটনাটো হৈছে আপুনি কিয় বিৰোধিতা কৰিছে এদিনাখন সেই কথাটো আপুনি স্পষ্টীকৰণ আপুনি কোচৰাজবংশীৰ ভোট পাইছে আপোনাৰ কোচৰাজবংশীৰ মানুহে ভোট দিছে কিন্তু আপুনি কিন্তু তেতিয়া সময়ত কিন্তু আপুনি বিৰোধিতা কৰিছে আমি দুখ পাইছো সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম নেপালৰ কাঠমাণ্ডুত অব্যাহত সান্ধ্য আইন নেপাল সেনাই অৱৰোধ কৰিছে প্ৰতিটো মূল পথ কেৱল জৰুৰীকালীন সেৱাৰ বাহন আৰু বিমান যাত্ৰীহে চলাচলৰ অনুমতি দিছে সেনাই আনকি সংবাদ মাধ্যমৰ লোকো সন্মুখীন হ'ল নিষেধাজ্ঞাৰ ৰাজধানী চহৰখনত দেখা গ'ল সেনাৰ টহল চলি থকা ৰাজনৈতিক অশান্তি আৰু ব্যাপক প্ৰতিবাদৰ মাজতে নেপাল সেনাই কাঠমাণ্ডু ললিতপুৰ ভক্তপুৰ জিলাত নিষেধাজ্ঞা আদেশ আৰু সান্ধ্য আইন 12 ছেপ্টেম্বৰ অৰ্থাৎ শুকুৰবাৰে পুৱা 6 বজালৈকে বৃদ্ধি কৰিছে অৱশ্যে স্থানীয় বাসিন্দাসকলৰ অসুবিধা নহবলৈ পুৱা 6 বজাৰ পৰা পুৱা 9 বজালৈ আৰু সন্ধিয়া 5 বজাৰ পৰা সন্ধিয়া 7 বজালৈ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী বিক্ৰী কৰা দোকানসমূহ খোলা ৰখাৰ ব্যৱস্থা কৰা হৈছে লগতে ৰাইজক সৰু সৰু গোট হৈ বজাৰ কৰিবলৈ আহ্বান জনোৱা হয় নেপালৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিক্ষোভ আৰম্ভ হোৱাৰ পিছৰে পৰা কমেও 31 জন লোক নিহত হোৱাৰ লগতে 1033 জনতকৈ অধিক লোক আহত হৈছে নেপালত কেইবাদিনীয়া বিশৃংখলতাৰ মাজতে দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য বুধবাৰে কাঠমাণ্ডুত দেখা গ'ল এই দৃশ্য চৰকাৰ বিৰোধী হিংসাত্মক প্ৰতিবাদে দেশখনৰ লগতে সমগ্ৰ বিশ্বকে স্তম্ভিত কৰাৰ মাত্ৰ এদিন পাছতে স্থানীয় লোকৰ সৈতে জেন জি স্বেচ্ছাসেৱকসকলে কাঠমাণ্ডুৰ ৰাজপথত ঝাৰু মাৰি পৰিষ্কাৰ কৰিলে ধ্বংসাৱশেষ পথত ৰং সানি নেপালক পুনৰ ৰঙীন কৰি তোলাৰ চেষ্টা কৰে তেওঁলোকৰ সামূহিক প্ৰচেষ্টাই দায়িত্ব আৰু স্থিতিস্থাপকতাৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে একে সময়তে চৰকাৰৰ বিৰুদ্ধেও শক্তিশালীভাৱে থিয় দিছে এইসকল জেন জি এটা ভাইৰেল ভিডিঅ'ত কেইবাগৰাকীও যুৱক যুৱতীয়ে আৱৰ্জনা চাফা কৰাকে ধৰি জ্বলি যোৱা সামগ্ৰী আঁতৰোৱা আৰু ৰাজধানী চহৰখনৰ ৰাজপথত শৃংখলা পুনৰুদ্ধাৰ কৰা দেখা গৈছে প্ৰতিবাদত ইন্ধন যোগোৱা ক্ষোভৰ মাজতে নেপালৰ যুৱক যুৱতীসকল নিজৰ সম্প্ৰদায়ক সুস্থ কৰিবলৈও যেন বদ্ধপৰিকৰ কেইজনমান সেনাক কান্ধত তুলি নেপালৰ জেনজিৰ আনন্দ উল্লাস আৰক্ষীৰ আক্ৰমণৰ পৰা জেনজিসকলক ৰক্ষা কৰিছিল সেনাই আৰক্ষীৰ হিংসাৰ পৰা প্ৰতিবাদকাৰীসকলক ৰক্ষা কৰাৰ বাবে সেনাসকলক লৈ এনেকৈ তেওঁলোকে কৰিলে আনন্দ উল্লাস ই যেন স্পষ্ট কৰিছে জেনজিৰ সমৰ্থনত আছে সেনাসকলো সেনাবাহিনীৰ হস্তক্ষেপত প্ৰতিবাদকাৰীসকলক ৰক্ষা কৰা ঘটনাই বহন কৰিছে তাৎপৰ্য যুৱক যুৱতীসকলে সেনাবাহিনীক লগত লৈ উদযাপন কৰাটোৱে যেন পুনৰ স্পষ্ট কৰি দিলে নেপালৰ ৰাজনীতিৰ জটিল সন্ধিক্ষণক সামৰিক বাহিনীৰ স্থিতিক লৈও চলিছে চৰ্চা উভতি আহিল নেপালত আবদ্ধ একাংশ ভাৰতীয় যাত্ৰী দিল্লীত উপস্থিত নেপাল ভ্ৰমণলৈ যোৱা যাত্ৰীৰ দলটো একাংশ যাত্ৰী নেপাললৈ গৈছিল তীৰ্থ ভ্ৰমণৰ বাবে দিল্লীত উপস্থিত যাত্ৰীসকলে দিলে নেপালৰ পৰিস্থিতিৰ শিহৰণকাৰী সাক্ষ্যক বৰ্ণনা শুনক তেওঁলোকৰ মুখেৰে নেপালৰ পৰিস্থিতিৰ কথা मैं फंसा नहीं था जी देखिए सिंपल सी बात है मैं बिजनेस के लिए हर महीने जाता हूँ संडे गया था एंड संडे मेरा अपना ऑफिस वहाँ पे था मंडे मैं क्लाइंट ऑफिस जा रहा था जब ये इंसिडेंट हुआ मैंने फर्स्ट डे का इंसिडेंट अपनी आंखों से देखा है वहाँ फंसा कोई नहीं है सब सेफ है हाँ कोई होटल में थे जो होटल अगर जला हो कोई दिक्कत हो तो उस आदमी को मतलब अगर होटल जल गया है जैसे उसमें कोई उन आदमी को थोड़ा प्रॉब्लम हो सकता है आइदर ऑल आर सेफ कहीं कोई प्रॉब्लम नहीं है हम लोग को ऑलमोस्ट लाइक अब 2 to 3 डेज हो गए वहाँ पे हमारी फ्लाइट रिटर्न की 9th की थी हम लोग वहाँ पे सुबह ही पहुँच गए थे बट हम लोग वहाँ पे 10 बजे पहुँच गए थे और कैसे हम भी वहाँ जान बचा के पहुँचे थे बिकॉज पूरी रोड पे प्रोटेस्ट चल रहा था आग लग चुकी थी हर जगह ऑलरेडी हम लोग कैसे जैसे एयरपोर्ट पहुँचते हमने वेट करा कि हमारी फ्लाइट बोर्ड होने वाली है अब फाइनली हम पहुँच चुके हैं अब हम इंडिया चल जाएंगे बट जैसे हम वहाँ पे पहुँचे वैसे ही उन लोगों के प्रोटेस्ट स्टार्ट हो गए और इतना ज्यादा हो गया कि एयरपोर्ट सिक्योरिटी पूरी भाग चुकी थी
किसी ने हमारी हेल्प नहीं करी। वहाँ हम लोग 3 दिन से फंसे हुए थे। हम लोग फैमिली के साथ में पशुपतिनाथ दर्शन के लिए गए हुए थे और वहाँ पे बड़ा खौफनाक मंजर था। लोग, सिक्योरिटी वाले, पुलिस वाले, हर आदमी भाग चुके थे। एयरपोर्ट जैसी स्पेशल जगह पे भी कुछ भी नहीं था। एसी बंद कर दिए गए, लाइट्स ऑफ कर दी गई और हमें हमारे हालत पे छोड़ दिया गया। खाने पीने का भी कोई इंतजाम कुछ भी नहीं था। खाने पीने कोई इंतजाम नहीं था। तो मंडे को हमें पता चला कि वहाँ कर्फ्यू लग गया है, पर हम लोगों ने इतना सीरियस नहीं लिया था कि इतना सीरियस भी कुछ हो सकता है। तो हमारे ट्यूसडे को मॉर्निंग में हम टाइम से एयरपोर्ट पहुंच गए। एयरपोर्ट जाके जब हमारी फ्लाइट टेक ऑफ करने वाली थी, उसके पहले आधा घंटे पहले पता चला कि एयरपोर्ट ही बंद कर दिया गया है और सबको, यहाँ जितने भी पैसेंजर है सबको खाली करा जा रहा है एयरपोर्ट से। और सारे सिक्योरिटी गार्ड भाग गए थे। कोई भी एयरपोर्ट पे कोई सिक्योरिटी नहीं थी। इवन वो हम लोगों को भी भगा रहे थे, पर हम लोग नहीं गए वहां से कि हम बाहर रोड पे कैसे जाएंगे। जब इतना सब कुछ हो रहा है तो हम बाहर कैसे सर्वाइव करेंगे। हम रात को 9 बजे तक एयरपोर्ट रुके। रुकने के बाद हमें किसी से हमने करा तो वो हमें होटल तक, पास नियर बाई होटल कहीं छोड़ा हमें। एया আছিল আজি सुपर प्राइम। नमस्कार।